সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী 100 বছৰীয়া জন্ম জয়ন্তী স্যাৰ প্ৰথম কথা 100 বছৰ চৰকাৰৰ পৰিকল্পনা কেনেকৈ আয়োজন কৰাৰ চেষ্টা কৰিছে অসমক যদি আমি বাহিৰত কোনোবাই জানে আজিৰ দিনত হিয়া আমাৰ কাজিৰঙাৰ কাৰণে জানে অসমৰ কামাখ্যা মন্দিৰৰ কাৰণে জানে আৰু তৃতীয় যদি অসমক কোনোবাই জানে ভূপেন হাজৰিকাৰ কাৰণে জানে বুলি কওঁ স্যাৰ ভূপেনৰ কোনটো গীত আপুনি এনেই গুণগুণাই মাজে মাজে নাই মই গুণগুণৰ গায়ক নহয় গতিকে তেনেকুৱা বুলি নকওঁ কিন্তু বিস্তীৰ্ণ পাৰৰে সেইটো মোৰ ভাল লাগে কেতিয়াবা গুণগুণাও হয়তো যেহেতু ছাৰ আপোনাৰ ৰেভিনিউ চ' ৰেভিনিউ বুলি কোৱাৰ লগে লগে বহুত মানুহে প্ৰথমতে কৰ বিভাগৰ ফালৰ পৰা আহিছে বুলি ক'লে ভয়ে খাই যায় ছাৰ যোনে কৰ ফাঁকি দিয়ে মই সেইটো কথা ক'ব গৈছোঁ ছাৰ ছাৰ কেনেকৈ আপোনাৰ যাত্ৰা আৰম্ভ হৈছিলে ৰেড 1 and 2খনো ৰিলিজ হ'ল ছাৰ চিনেমাত যেনেকৈ দেখুওৱা হয় অজয় দেৱগনে যেনেকৈ ৰেভিনিউ এগৰাকী অফিচাৰ হৈ যেনেকৈ ৰেভিনিউ কালেক্ট কৰে কৰ ফাঁকি দিয়াবিলাকক কৰ ধৰি আনে ধৰক ঘৰৰ ভিতৰত ঘোচা মাৰি দিলে পইচা সুলকি পৰে সোণ ওলাই আহে ছাৰ একজেক্টলি তেনেকুৱা হয় ৰেড মুভিখন ৰেড 1খন এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত যিটো ষ্টৰি লিখিছিল তেখেত পাটনায়ক তেখেতৰ যিজন বিষয়া আছিল তেওঁ আয়কৰ বিভাগৰ বিষয়া তেওঁ চিফ কমিশ্যনাৰ আছিল তেখেতক মই ব্যক্তিগতভাৱে জানো যে ৰেড মুভিখন তেওঁ যি লিখিছিল কথা পাতি থাকক কালি হয়তো তেখেতক অজয় দেৱগনে লগো পাইছে ছেকেণ্ড মুভিখন আকৌ ভাল হোৱাৰ কাৰণে তেখেতক এটা ফুলৰ বুকে দি লগ পাইছে সেইটো মই কালি গম পাইছোঁ ছাপ'জ আপুনি পডকাষ্ট কৰে যদি আপুনি কৰ ফাঁকি দিয়ে মই যদি এজন কৰ বিষয়া হিচাপে আহোঁ আপুনিতো গম পাব আৰু কাইলৈ হয়তো মই ইয়াত কেমেৰামেন হিচাপে আহি যাব পাৰোঁ যদি কেমেৰা চেল কৰিব পাৰি নেকি পৰ্যটন বুলি কোৱাৰ লগে লগে আমি খবৰ পাইছোঁ যে অসমত কেইবাটাও ডাঙৰ ডাঙৰ পৰিকল্পনা হৈ আছে মই জনামতে প্ৰায় ছাৰ 11খন 5-star হোটেল অসমত মানে গুৱাহাটীৰ অঞ্চলত নিৰ্মাণ হ'বলৈ গৈ আছে গুৱাহাটীৰ কেইবাটাও পথ নিৰ্মাণৰ পৰিকল্পনা হৈ আছে গুৱাহাটীৰ এয়াৰপৰ্টৰ কথা সকলোতে চৰ্চা হৈ আছে গতিকে ছাৰ আৰু 10 বছৰৰ পিছত অসম বা গুৱাহাটীখন কি পৰ্যায়ত কল্পনা কৰা হৈছে ছাৰ জানিব বিচাৰিছোঁ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপলৈ আজি কোন আহিছে মই আপোনালোকক ইতিমধ্যে কৈছোঁ আৰু আজি আমি কিছু কথা পাতিব বিচাৰিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100 বছৰীয়া জন্ম জয়ন্তীৰ ওপৰত আৰু এই জন্ম জয়ন্তী কেনেধৰণে আমি উদযাপন কৰিব লাগে কি কৰিব লাগিব চৰকাৰৰ কিছু নীতি নিয়ম আছে গতিকে এই সকলোবিলাক বিষয় সাঙুৰি আজিৰ এই বাৰ্তালাপ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰু শেষলৈকে চাব ছাৰক মই নমস্কাৰ জনাইছোঁ আৰু ছাৰৰ বিষয়ে কিছু মই ক'বলৈ বিচাৰিছোঁ তেখেত হৈছে আয়ুক্ত সচিব তথ্য আৰু জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগ পৰিচালন সঞ্চালক অসম পৰ্যটন উন্নয়ন নিগম প্ৰকল্প সঞ্চালক অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ মুখ্য কাৰ্যবাহী বিষয়া মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু এই সকলোবিলাক বিভাগৰ দায়িত্ব লৈ তেখেত যথেষ্ট ব্যস্ত আৰু তেখেতৰ নাম হৈছে পদ্মপাণি বৰা ডাঙৰীয়া ছাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ ছাৰ আপোনাৰ নাম আৰু মোৰ নাম প্ৰায় একেই চক্ৰপাণি আৰু পদ্মপাণি একেটা বস্তুকে বুজায় একেটা বিষয়কে বুজায় নিশ্চয় এজন ব্যক্তিক বুজায় নিশ্চয় ছাৰ চক্ৰপাণি বিষ্ণুৰ নাম ছাৰ তথাপি আমি আজি যিটো বাৰ্তালাপ কৰিম ছাৰ মোৰ হাতৰ পৰা চক্ৰ থৈ আপোনাৰ হাতৰ পৰা পদ্ম থৈ আমি এনেকৈ কথা পাতিব বিচাৰিছোঁ ছাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী 100 বছৰীয়া জন্ম জয়ন্তী ছাৰ প্ৰথম কথা 100 বছৰ চৰকাৰৰ পৰিকল্পনা কেনেকৈ আয়োজন কৰাৰ চেষ্টা কৰিছে এই সকলোবিলাক ছাৰ প্ৰথমতে জানি ল'ব বিচাৰিছোঁ অসম চৰকাৰৰ ফালৰ পৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি জন্ম শতবাৰ্ষিকী তাক বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰাৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত এখন এক্সপাৰ্ট কমিটিও বনোৱা আছে য'ত বিভিন্নজন সমাজৰ ব্যক্তিক ৰখা হৈছে বিভিন্ন স্তৰৰ পৰা তেওঁলোকৰ দিহা পৰামৰ্শ লৈ অসম চৰকাৰৰ ফালৰ পৰা এই কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে 8 তাৰিখ যিহেতু তেখেতৰ ছেপ্টেম্বৰ 8 তাৰিখটো সুধাকণ্ঠৰ জন্ম দিৱস সেই জন্ম দিৱসৰ দিনা ৰাজ্যিক পৰ্যায়ত কিছু অনুষ্ঠান আয়োজন কৰা হ'ব গুৱাহাটীত যেনেকৈ কলাক্ষেত্ৰত সন্ধিয়া এটা সাংস্কৃতিক অনুষ্ঠান বা ৰাতিপুৱাই সুধাকণ্ঠৰ যিটো মানে আমি দেখিছোঁ যিটো আমি সমাধিস্থল আছে সেইটো সমাধি তীৰ্থ বুলি ইতিমধ্যে নামাকৰণ কৰা হৈছে আৰু তাত
এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাতিপুৱাই আয়োজন কৰি আৰু বিভিন্ন জিলাবিলাকত বিভিন্ন স্কুলত ইউনিভাৰ্চিটিবিলাকত এনেধৰণৰ যিটো স্মৃতিচৰণ অনুষ্ঠান তাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কৰা হৈছে লগতে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে সন্ধিয়া সময়ত এটা সাংস্কৃতিক অনুষ্ঠান কৰিব পৰা যায় তাৰ ওপৰতো চিন্তা চৰ্চা চলি আছে লগতে আমি জনাবলৈ পাই সুখী আপোনালোকে ইতিমধ্যে গম পাইছে যে 13 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ খানাপাৰা যিখন আমাৰ পশু চিকিৎসা বিদ্যালয় মহাবিদ্যালয় যিখন খেলপথাৰ আছে তাত ডাঙৰকৈ এটা অনুষ্ঠান আয়োজন কৰা হ'ব য'ত সুধাকণ্ঠৰ ইতিমধ্যে গম পাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা এটা 100 টকাৰ এটা কইনছ ইতিমধ্যে কালি বিত্ত বিভাগে অধিসূচনা জাৰি কৰিছে সেইটো ইতিমধ্যে আপোনালোকে গম পাইছে তাৰ ফৰ্মেলি সেইদিনা জনোৱা যাব লগতে 1000 শিল্পী কণ্ঠশিল্পীয়ে কণ্ঠদান কৰাৰ যোগেদি এটা কোৰাছ পৰিকল্পনা কৰা হৈছে সুধাকণ্ঠৰ বিভিন্ন গীতৰ পৰিবেশন কৰি সেইদিনা সেই গীতটি পৰিবেশন কৰা হ'ব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থকাৰ কথা গতিকে অতি সুন্দৰভাৱে এই আৰম্ভণি 13 তাৰিখে গুৱাহাটীত হ'ব ইয়াৰ লগতেও বছৰজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগে কিছুমান ব্যৱস্থা কৰিছে অৰুণাচল প্ৰদেশতে হওক কলিকতাতে হওক মুম্বাইতে হওক বা দিল্লী তেনেকৈ ধৰণে বিভিন্ন সময়ত কিছুমান অনুষ্ঠান আয়োজন কৰা হ'ব আৰু তেখেতৰ যিটো জীৱন পৰিক্ৰমা তাৰ বিভিন্ন উপলব্ধিবিলাক সমাজৰ বিভিন্ন স্তৰত বিভিন্ন মাধ্যমৰ জৰিয়তে লৈ যোৱাৰ চেষ্টা কৰা আছে এয়া চৰকাৰী কাৰ্যসূচীৰ নীতি নিয়মখিনি ছাৰ ৰাইজেও ইয়াত সহযোগিতা নিশ্চয় কৰিব আৰু ৰাইজে নিজৰ বোধেৰে নিজৰ ভাৱেৰে যিখিনিতো কৰিবই ইয়াৰ উপৰি গোটেই বছৰটো স্কুল কলেজ ইউনিভাৰ্চিটিজ বা যিখিনি অনুষ্ঠান আছে তাতো বেলেগ বেলেগ কাৰ্যসূচী আৰু থাকিব নেকি যে এইখিনি চৰকাৰী কাৰ্যসূচী হৈ গ'ল নিশ্চয় থাকিব চৰকাৰী কাৰ্যসূচী মানে ছাপ'জ কুইজ প্ৰতিযোগিতা হওক বা ৰচনা প্ৰতিযোগিতা হওক এনেকুৱা ধৰণৰ কিছুমান স্কুল কলেজ ইউনিভাৰ্চিটিৰ মাধ্যমত প্ৰচাৰ কিছুমান ব্যৱস্থা কৰা হ'ব যাৰ জৰিয়তে নতুন প্ৰজন্মক সুধাকণ্ঠৰ যে জীৱন পৰিক্ৰমা তাৰ বিষয়ে যাতে তেওঁলোকে জানিব পাৰে তেওঁলোকৰ যিটো আভাস বা তেওঁলোকে কি উপলব্ধি কৰে ৰচনাৰ মাধ্যমেৰে প্ৰকাশ পাব নিশ্চয় আৰু লগতে সুধাকণ্ঠৰ ওপৰত 13 তাৰিখে আৰু এটা মই থাকি গৈছে কথা ক'বলৈ যে এখন বায়'গ্ৰাফিৰ পৰিকল্পনা কৰা হৈছে 5টা লেংগুৱেজত এইখনৰ পৰিকল্পনা কৰা হৈছে সেইখনৰ সেইদিনা লঞ্চ কৰা হ'ব ছাৰ ভূপেন দাক কি ক'ম তেখেত আজিও যদি থাকিলহেঁতেন মই জাষ্ট নৰ্মেলি আপোনাক এটা বস্তু সুধিব বিচাৰিছোঁ সুধাকণ্ঠৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি আছে ভৱিষ্যতলৈও থাকিব অসমীয়া জাতিক সমৃদ্ধ কৰি ৰাখিব নতুন প্ৰজন্মক সমৃদ্ধ কৰি ৰাখিব কায়িকভাৱে যদি আজিৰ সময়খিনিতো যদি ভূপেন দা থাকিলহেঁতেন আপুনি কি ভাবে কি হ'লহেঁতেন কিবা নতুনত্ব নিশ্চয় নতুনত্ব মানে তেখেতৰ সৃষ্টিত সামাজিক এটা সমাজৰ বতৰা আহিছিল সমাজৰ বিভিন্ন বিষয় উপস্থাপন কৰিছিল গতিকে সুধাকণ্ঠ যিহেতু 2011 চন আছিল সেই সময়ত তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল গতিকে আজি প্ৰায় 14টা বছৰ এই 14টা বছৰত সমাজত বিভিন্ন পৰিৱৰ্তন ঘটিছে আৰু সেই পৰিৱৰ্তনবিলাক তেখেতে হয়তো গীতৰ মাধ্যমেৰে উপস্থাপন কৰিলেহেঁতেন আমি সেইখিনি হয়তো আজিৰ দিনত মিছ কৰিছোঁ অনুভৱ কৰিছোঁ অভাৱ অনুভৱ কৰিছোঁ সেইখিনি হয়তো আমাৰ সমাজক সঠিক দিশে আগবাঢ়ি যোৱাত এক নিশ্চয় দিশ দিলেহেঁতেন মই ভাবোঁ সেইখিনি অভাৱ হয়তো অনুভৱ কৰা হৈছে বা কৰিব সমাজে আৰু লগতে তেওঁক ব্যক্তিগতভাৱে লগ পোৱাৰ মোৰ এটা অভিজ্ঞতা আছিল 2-3বাৰ লগ পাইছোঁ ছাৰ এক্সপিৰিয়েঞ্চখিনি অকণমান ক'ব ভাল লাগিব মই এটা আৰ্টিকেল লিখিছোঁ ইতিমধ্যে তেখেতৰ এই যিটো আমাৰ 100 জন্ম শতবৰ্ষ পালন কৰা তাৰ লগত সংগতি ৰাখি 2001 চনৰ কথা মই ব্যক্তিগতভাৱে বহুত সময় তেওঁৰ লগত অতিবাহিত কৰিছিলোঁ নিজৰ পৰা ঘৰত কটন মহাবিদ্যালয় সেই সময়ত ছাত্ৰ মই আৰু অকণমান লিখা পঢ়া কৰি ময়ো ভাল পাইছিলোঁ তো তেওঁৰ বিষয়ে জানিব মন গ'ল আৰু তেওঁ মাতোতে প্ৰায় 3-4 ঘণ্টা মই তেওঁৰ লগত আছিলোঁ গোটেই জন্মৰ পৰা তেখেতৰ তেজপুৰত থকা অৱস্থাত তেওঁ কি কৰিছিলে এনেকুৱা ধৰণৰ জীৱন বৃত্তান্তবিলাক তেওঁ মোক জনাইছিল আৰু এটাৰ পিছত ইণ্টাৰভিউ আকাৰত এইটো প্ৰকাশো পাইছিল আৰু তাৰপিছত ছাত্ৰ অৱস্থা ভাৰত জাতীয় যিটো আমাৰ স্বাধীনতা যুদ্ধ আছিল তাতো তেওঁ কিছু কাম কৰিছিল ক'ৰবাত কিছুমান তেওঁৰ ইনভলভমেণ্ট আছিল পিছত তেওঁ যিধৰণে কলম্বিয়ালৈ গুচি যায় বিশ্ববিদ্যালয় PhD কৰে ঘূৰি অহা কথাবিলাক গান তেওঁ কেনেকৈ মানে সংস্পৰ্শত আহিছিল সেইবোৰ কথা যে মাকৰ পৰা তেখেতে কেনেকৈ শিকিছিল সেইবোৰ কথা মোৰ মনত আছে অলপ পৰে এতিয়াও যদিও যথেষ্ট সময় হৈ গ'ল প্ৰায় 24 বছৰ হৈ গ'ল তেওঁ জনাইছিল গতিকে সেইখিনি সজীৱ হৈ আছে
আৰু যিহেতু এই সময়ত আমি তেখেতৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিছোঁ, মই ভাবোঁ সেই কথাবিলাক আমি যিহেতু তেওঁ সংস্পৰ্শ পাইছিলোঁ, গতিকে অকণমান কিছু কথা জানো, কিন্তু নতুন প্ৰজন্মই যদি তেওঁ থাকিলহেঁতেন, তেওঁৰ গীতৰ সৃষ্টিৰ জৰিয়তে কিছুমান নতুন কথা জনাৰ তেওঁলোকে এটা কি ক'ম, এটা এখন প্লেটফৰ্ম পালেহেঁতেন বুলি ভাবোঁ। নিশ্চয় আৰু তেখেতে যিটো কৈছিল যে মোৰ গান হওক গভীৰ মানে আস্থাহীনতাৰ গীত, মানে সেই আস্থাৰ সৃষ্টি কৰাত হয়তো তেখেতৰ চিন্তা চৰ্চাই আমাক সহায় কৰিলেহেঁতেন। যিটো সময়ত আপুনি ভূপেন হাজৰিকাদেৱক লগ পাইছিল, সেই সময়ৰ বহুতখিনি কথা আপুনি শ্বেয়াৰ কৰিছে। এনেকুৱা কিবা কথা যি কথা আজিও আমি নাজানো, আপোনাৰ লিখনত যদি আপুনি ৰাখি থৈ গৈছে, জাষ্ট পডকাষ্টত আমি ক'ব পাৰোঁ? মানে এনেকুৱা ধৰণৰ হয়, এটা একদম ঘৰুৱা কথা কৈছোঁ। তেখেতৰ ঘৰ আছিল তেজপুৰত, আৰু তেখেতৰ ঘৰটো মোৰ মাৰ ঘৰ একদম ওচৰত, তেজপুৰত প'ল' ফিল্ড বুলি এটা জেগা, য'ত তেখেতৰ ভাতৃ এতিয়াও আছিলে। আমি মাজে সময়ে গ'লে মই সৰুতে লগ পাওঁ। কথাৰ মাজতে মই সেই কথাটো উনুকুৱাইছিলোঁ যে আপোনাৰ এই ঘৰটো বোলে, তেতিয়া তেওঁ মোৰ মাৰ ককাৰ কথা কৈছিল যে এখন সেইখিনিতে দোকান আছিল তেখেতৰ, বহুত সেই সময়ত এখন দোকান য'ত বিষ্ণু ৰাভা আহে বা এনেকুৱা ধৰণৰ হয়, ময়ো যাওঁ, সেই সময়ত এখনেই দোকান। সেই কথাটো মোৰ এতিয়াও মনত থাকে যে ব্যক্তিগতভাৱে মোৰ পৰিয়ালৰ লগত বা মোৰ মাৰ এটা সম্পৰ্কত আহিছিল, গতিকে সেই কথাটো এতিয়াও মোৰ মনত থাকে। বাকী নিশ্চয় বহুতখিনি কথা কৈছিল তেওঁ, সেইখিনি আমি সমাজত সকলোৱে জানো তেখেতৰ বিষয়ে, সেই কথাবিলাকেই কৈ গৈছিল। এটা ব্যক্তিগত কথা যিটো মোৰ কাণত এতিয়াও বাজি পৰে, তেখেতৰ যিখিনি মানে সম্পৰ্ক বা কথা তেওঁৰ তেতিয়াও মনত আছিল যে এই সময়ত এনেকুৱা এটা ধৰণৰ এটা জেগা আছিল য'ত আমি বহিছিলোঁ। চ' এইটো সজীৱ হৈ আছে। নিশ্চয় ছাৰ। আৰু 2011 চনৰ সেই দিনটো সঁচাকৈ মনত পৰি যায়। ছাৰ, মই আপোনাক শ্বেয়াৰ কৰিবলৈ পালে ভাল পাম। ময়ো গুৱাহাটীয়ে সেই ভূপেন দাৰ ঘৰৰ কাষত ভাড়া আছিলোঁ, আৰু ভূপেন দাৰ নিজৰাপাৰ একেবাৰে কাষতে ভাড়া আছিলোঁ, আৰু ভূপেন দাৰ ওচৰ চাপিবলৈ সক্ষম হৈছিলোঁ। তেজ হাজৰিকাদেৱকো লগ পাইছিলোঁ ওচৰৰ পৰা। আৰু মৃত্যুৰ সময়খিনিত ছাৰ, মোৰ আজিও অনুভৱ হয়, আমি জজেছ ফিল্ডৰ সন্মুখত তেওঁৰ নশ্বৰ দেহ ৰখা হৈছিল। আমি গোটেই ৰাতি তাত লাইন পাতি আছিলোঁ, আৰু যিমানবিলাক মানুহ আহিছিল ছাৰ, এগিলাচ আমি পানী খাবলৈ দিছিলোঁ। মোৰ আজিও মনত আছে, যিসকল মানুহে খবৰ ল'ব আহিছিল। এই কথাবিলাকে সঁচাকৈ চুই যায়, এই মুহূৰ্তটো আমাক মনত পেলায়। আৰু শত সহস্ৰ মানুহ ওলাই আহিছিল, আৰু সেইজনেই ভূপেন হাজৰিকা আছিল। আৰু তেখেতৰ আজি 100 বছৰীয়া জন্ম জয়ন্তী অসমীয়া মানুহে, অসম চৰকাৰে, বিভিন্ন বিভাগে একেলগে এনেধৰণে আয়োজন কৰিবলৈ চেষ্টা কৰিছে। গতিকে তাত আমি সকলোৱে সহযোগিতা যাতে কৰোঁ, সেয়াই আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। ছাৰ, এটা ভিডিঅ' আছে, মই আপোনাক দেখুৱাব পাৰোঁনে? সৌভাগ্য হৈছিল কৈলাশ খেৰক লগ পাবলৈ আজি 6-7 মাহৰ আগত। ভূপেন দাৰ কথা সুধিছিলোঁ, কি কৈছিল এবাৰ শুনক ছাৰ। आसाम से भूपेन हजारिका जी आए हैं। आप ये समझ लीजिए जैसे संगीत के संत हों कोई। और आपको मैं एक बड़ी बात बताता हूँ, उनका जो हारमोनियम है वो हमारे पास आया है भगवान की, क्योंकि ये तो ऊर्जा है, ये तो एक मूर्ति है। हाँ, अभी तो है सर, अभी है। हमने ऑक्शन करके, तब जब हमारे पास पैसे भी कम होते थे 5-10 साल पहले, तब 5 लाख में ऑक्शन हुआ, हमने लिया। इनका नहीं, मंदिर की मूर्ति है, ये देव का एक समझिए कोई यंत्र है, और उस पे हाथ लगे हैं संगीत के, एक तरह से तपस्वी, देवता, साधक, संत, उनके। সেই হাৰমনিয়ামখনক ভগৱানৰ দান বুলি বিশ্বাস কৰে কৈলাশ খেৰো। আমি ভাবক কিমান ডাঙৰ কথা। বাট এটা কথা সুধিব বিচাৰিছোঁ ছাৰ, সেই সময়ত ভূপেন দাৰ অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল, আৰু যাৰ বাবে অকশ্যন কৰিবলগীয়া হৈছিল নে? আপুনি কাহিনীটো জানে নেকি? মই বিশেষ নাজানো, মানে ব্যক্তিগতভাৱে মই এইটো বিষয়ে নাজানো। সেই সময়ত যিহেতু তেখেতৰ সংস্পৰ্শত যেতিয়া আহিছিলোঁ, বা পিছৰ সময়ত মই ছাত্ৰ অৱস্থাত আছিলোঁ, আৰু তাৰ পাছৰ সময়ত যিহেতু মই শিক্ষাৰ লগত জড়িত হৈ অসমৰ বাহিৰত দিল্লীত আছিলোঁ, আৰু তেখেত ঢুকুৱাৰ সময়ত মই ট্ৰেইনিঙত থকা, এই বিষয়টো মই বিশেষকৈ নাজানো। কিন্তু যি ধৰণে কৈলাশ খেৰে কৈছে যে এখন ভগৱানৰ হাত লগা নিচিনা কথা, গতিকে তাৰ যোগে প্ৰতিফলিত হয় যে ভূপেন দাক কি ধৰণৰ মানুহে শ্ৰদ্ধা কৰে, তেখেতক লৈ মানুহৰ মনত বা সংগীতৰ লগত জড়িত ব্যক্তিসকলৰ মাজত কি ধৰণৰ এক ৰূপ তেওঁলোকে পৰিকল্পনা কৰে বা কল্পনা কৰে, সেইটো যথেষ্ট আমাৰ কাৰণে সুখৰ বিষয়। আমি আনন্দিত হওঁ, আমি গৌৰৱবোধ কৰোঁ। নিশ্চয় ছাৰ। ছাৰ, মই জাষ্ট আপোনাক আজি ইয়ালৈ মাতি আনি এইখিনি কথাই সুধিব বিচাৰিছোঁ। আৰু ছাৰ, মোৰ এটা প্লেনিঙৰ কথাও মই জনাব বিচাৰিছোঁ। বাৰ্তালাপৰ ফালৰ পৰা আমি কলেজে গৈ আছোঁ ছাৰ, ফেচাৰ্ছো হৈ আছে, বিভিন্ন অনুষ্ঠানত আমাক মাতিছে। আৰু মই আপোনাক জনাবলৈ পাই ভাল পাম, তেজপুৰ মহাবিদ্যালয়, চিপাঝাৰ মহাবিদ্যালয়, শুৱালকুছি মহাবিদ্যালয়, এনেকৈ কেইবাখনো মহাবিদ্যালয়ত অহা সপ্তাহৰ পৰা আমি ভূপেন দাৰ গীতৰ কিছু চৰ্চা, আৰু লগতে কিছু কুৱেশ্যন এনচাৰ, আৰু লগতে যিটো আমি খেলোঁ ন গানৰ, কি বুলি কয় এইটো,
আন্তাক্ষৰী ছাৰ আমি খেলিব বিচাৰিছোঁ আৰু সেইখিনি আমি ভিডিঅ' হিচাপে শ্বুট কৰি আমি আগবঢ়াবলৈ বিচাৰিছোঁ যথেষ্ট ত' মই ভাল ভাবোঁ পদক্ষেপ। ছাত্ৰ ছাত্ৰীয়ে ভাল পাব ভাল পদক্ষেপ আৰু ইয়াৰ জৰিয়তে আমি ভাবোঁ যে তেখেতৰ মানে নতুন প্ৰজন্মই জানেই কিন্তু তাৰ মাজত এটা 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 বিপ্লৱৰ সৃষ্টি হওক গীতৰ মাধ্যমেৰে সকলোৱে জানক আৰু আপোনাৰ যিটো পদক্ষেপ যথেষ্ট ভাল পদক্ষেপ মই ভাবোঁ যথেষ্ট সঁহাৰি লাভ কৰিব। ধন্যবাদ ছাৰ ছাৰ ভূপেনৰ কোনটো গীত আপুনি এনেই গুণগুণায় মাজে মাজে নাই মই গুণগুণৰ গায়ক নহয় গতিকে তেনেকুৱা বুলি নকওঁ কিন্তু বিস্তীৰ্ণ পাৰৰে সেইটো মোৰ ভাল লাগে কেতিয়াবা গুণগুণাও হয়তো আৰু তোমাৰ উশাহ কহুৱা কোমল চ' এনেকুৱা ধৰণৰ গীত থাকে ভূপেন হাজৰিকাৰ গীত শুনো মই যথেষ্ট শুনো এনেকুৱা নহয় কি মই নুশুনো মই প্ৰায়ে শুনো তেখেতৰ গান প্ৰায়খিনিয়ে শুনিছোঁ মই আকাশী গংগা বিচৰা নাই চ' তেনেকুৱা ধৰণৰ কথা আহে তেখেতে সেই গীতটো কেতিয়া লিখিছিল এই কথাটো মই কৈ থাকোঁ দেখোন ভূপেন দাই যেতিয়া গীতবিলাক গাই কৈ থাকে কি প্ৰেক্ষাপটত গীতবিলাক ৰচনা কৰিছিল তো সেইবিলাক শুনিছিলোঁ তো তেওঁৰ গান মই শুনো থাকোঁ আৰু এনেকুৱা ধৰণৰ গুণগুণো এটা নহয় কেইবাটাও গানো গুণগুণাও ছাৰ আপুনি অসম পৰ্যটনৰ লগত জড়িত গুৰুৰ দায়িত্ব আছে ছাৰ আপোনাৰ ছাৰ অসম পৰ্যটনে ভূপেন দাক আৰু ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত আৰু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিবা নতুন পদক্ষেপ লোৱাৰ চেষ্টা কৰিছে ভূপেন হাজৰিকাক পৰ্যটনে আকৌ নতুনকৈ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন নাই অসমক যদি জানে অসমক যদি আমি বাহিৰত কোনোবাই জানে আজিৰ দিনত সিয়া আমাৰ কাজিৰঙাৰ কাৰণে জানে কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে জানে অসমৰ কামাখ্যা মন্দিৰৰ কাৰণে জানে য'ত আমাৰ যথেষ্টখিনি পৰ্যটক আহে আৰু তৃতীয় যদি অসমক কোনোবাই জানে ভূপেন হাজৰিকাৰ কাৰণে জানে বুলি কওঁ পৰ্যটন বিভাগৰ লগত 4 বছৰ জড়িত হৈ আছোঁ মই ভাবোঁ গতিকে নতুনকৈ তেওঁক উপস্থাপন কৰাৰ প্ৰয়োজন নাই সমগ্ৰ ভাৰতবৰ্ষত তেখেত জানে সৰ্বভাৰতীয় পৰ্যায়ৰ বাহিৰতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জানে তেখেত ভাৰত ৰত্ন গতিকে তেখেতক আৰু পৰ্যটনৰ ক্ষেত্ৰত তেখেতক বেলেগভাৱে প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ মই গতিকে তেওঁৰ জৰিয়তে অসম পৰ্যটনৰ নিশ্চয় সেইটোৱে ক'লোঁ আপোনাক যে অসমক যদি জানে ভূপেন হাজৰিকা বুলি অসমৰ পৰ্যটনৰ ক্ষেত্ৰত যদি সাংস্কৃতিক ব্যক্তি তেখেত গতিকে অসমকে তেওঁ ৰিপ্ৰেজেণ্ট কৰে গতিকে আজিও যদি মই কওঁ বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি তেখেতক যিহেতু কয় তো তেওঁক আৰু বেলেগে তেওঁৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰোঁ একচুৱেলি অসম পৰ্যটন তেওঁৰ নামত আগবাঢ়ি যাব পাৰে নিশ্চয় ছাৰ গুৱাহাটীত সোমোৱাৰ আগমুহূৰ্তত গুৱাহাটীৰ পৰা ওলাই যোৱাৰ আগমুহূৰ্তত ভূপেন দাক দেখি পেলাই ওলাই যোৱা ভূপেন দাক দেখি সোমোৱা কিবা ব্যৱস্থা হ'ব পাৰে নেকি এনেকুৱা চৰকাৰে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিছে বা কৰিব কৰি আছেই যিহেতু দেখিছে আপুনি গুৱাহাটীত সোমাওঁতে তেখেতৰ যিটো সমাধি ক্ষেত্ৰ আছে তাত এয়াৰপৰ্টৰ পৰা আহিলে আপুনি নিশ্চয় সেইটো দেখে আৰু যাওঁতেও দেখি যায় গতিকে ভৱিষ্যতে তেখেতক লৈ যথেষ্ট চিন্তা চৰ্চা চলি আছে আৰু মই ভাবোঁ তেনেকুৱা ধৰণৰ আৰু ভাল পদক্ষেপ লোৱা হ'ব তেখেতৰ যিখিনি স্মৃতি তাক জীয়াই ৰাখিবৰ কাৰণে নিশ্চয় ছাৰ ছাৰ ভূপেন দাৰ যিবিলাক প্ৰেক্ষাগৃহ বনোৱা হৈছিল গোটেই অসমত মই শেহতীয়াকৈ মাজুলী গ'লোঁ এনেকৈ ঘূৰি ঘূৰি চালোঁ কিছুমান প্ৰেক্ষাগৃহ ছাৰ উমলি গৈছে তাত কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী নহয় জাষ্ট ভূপেন দাৰ আৱক্ষ মূৰ্তি আছে আৰু একেবাৰে উমলি যোৱাৰ দেখিবলৈ পোৱা গৈছে তাৰ কিবা চৰ্চা চলেনে কেতিয়াবা আপোনালোকৰ মোৰ বিভাগ সম্পূৰ্ণবাৰে ইয়াৰ কৰ্তৃত্বৰ ভিতৰত নাহে যিহেতু মই পৰ্যটন বিভাগ আৰু তথ্য জনসংযোগ বিভাগৰ দায়িত্বত আছোঁ যি সংশ্লিষ্ট বিভাগ আছে নিশ্চয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব অ'কে ছাৰ ছাৰ ভূপেন দাৰ কথা আমি পাতি থাকিম কিন্তু আপুনি কেইবাটাও বিভাগৰ দায়িত্বত আছে বিশেষকৈ পৰ্যটন ছাৰ পৰ্যটন বুলি কোৱাৰ লগে লগে আমি খবৰ পাইছোঁ যে অসমত কেইবাটাও ডাঙৰ ডাঙৰ পৰিকল্পনা হৈ আছে মই জনামতে প্ৰায় ছাৰ 11খন 5-star হোটেল অসমত মানে গুৱাহাটীৰ অঞ্চলত নিৰ্মাণ হ'বলৈ গৈ আছে গুৱাহাটীৰ কেইবাটাও পথ নিৰ্মাণৰ পৰিকল্পনা হৈ আছে গুৱাহাটীৰ এয়াৰপৰ্টৰ কথা সকলোতে চৰ্চা হৈ আছে গতিকে ছাৰ আৰু 10 বছৰৰ পিছত অসম বা গুৱাহাটীখন কি পৰ্যায়ত কল্পনা কৰা হৈছে ছাৰ জানিব বিচাৰিছোঁ চাওক পৰ্যটনৰ ক্ষেত্ৰত যোৱা 4-5টা বছৰত যথেষ্টখিনি কাম হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন হয় যে অসম ভাৰতবৰ্ষৰ 5খন বিশেষ ৰাজ্যৰ ভিতৰত সন্নিৱিষ্ট হোৱা আৰু সেই ক্ষেত্ৰত পৰ্যটনো এটা অংগ যাৰ জৰিয়তে অসমে নিজকে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত প্ৰতিষ্ঠা কৰিব পাৰে আৰু যি আপুনি কৈছে 11খন 5-star হোটেল আমাৰ এডভান্টেজ আছাম যিটো আমাৰ বিজনেছ সামিট হৈছিল তাৰ লগত সংগতি ৰাখি বা তাৰ আগে পিছে কেইবাটাও আমাৰ MOU চাইন হৈছে অসম চৰকাৰৰ লগত ব্যক্তিগত পৰ্যায়ত
এনেকুৱা ধৰণৰ হোটেলবিলাক গঢ় লৈ উঠিছে তো অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন ইনচেণ্টিভ প্ৰদান কৰা হৈছে কাষ্টমাইজ ইনচেণ্টিভ বুলি কোৱা হয় আৰু তাৰ জৰিয়তে আমি হোটেলসমূহ সামৰি লোৱা হৈছে আৰু 3-4 বছৰ পিছত মই ভাবোঁ গুৱাহাটীত এনেকুৱা 5 ষ্টাৰ যিখিনি আপুনি কথা কৈছে এই 5 ষ্টাৰ হোটেলখিনি গঢ় লৈ উঠিব আৰু এতিয়া অলৰেডি আমাৰ 5খন আছে আৰু সংখ্যাটো 15-16খন হ'ব ইয়াৰ লগতে কাজিৰঙাটো আমাৰ এখন 5 ষ্টাৰ হোটেলৰ প্ৰায় কাম অহা মাহৰ পৰা ষ্টাৰ্ট হ'ব যিখন অসম পৰ্যটন উন্নয়ন নিগম তাৰ অংশ হয় আমি তেওঁলোকৰ লগত এখন MOU চাইন কৰিছোঁ আৰু হায়াত ব্ৰেণ্ডৰ এখন হোটেল গঢ় লৈ উঠিব তাজৰ লগতো আমাৰ এডভান্স ষ্টেজত কথা বতৰা চলি আছে যিখিনি আমাৰ অলৰেডি MOU হৈ গৈছে খালি আমি এগ্ৰিমেণ্ট পৰ্যায়ত আছোঁ গতিকে এখন তাজ হোটেলো কাজিৰঙাত গঢ় লৈ উঠিব আৰু ইয়াৰ লগতে যিটো আপুনি কৈছে এয়াৰপৰ্টৰ কথা এয়াৰপৰ্টটো ইতিমধ্যে আপুনি গম পাইছে যে নৱেম্বৰ মাহত যিটো নতুন টাৰ্মিনেল তাৰ উদ্ঘাটন কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰায় 6,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আৰু এতিয়াই আমি চাওঁ যদি গুৱাহাটী এয়াৰপৰ্টটো ভাৰতবৰ্ষৰ 10টা বিজিয়েষ্ট এয়াৰপৰ্টৰ মাজত পৰে গতিকে অহা যেতিয়া আমি নতুন টাৰ্মিনেল পাম মই ভাবোঁ ইয়াত কানেক্টিভিটি বাঢ়িব অসমলৈ নতুন পৰ্যটক আৰু আহিব লগতে গুৱাহাটীক কেন্দ্ৰ কৰি আমি কনচাৰ্ট টুৰিজিমটো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কনচাৰ্ট টুৰিজিম পলিচি এপ্ৰুভ কৰা হৈছে আমি এই ক্ষেত্ৰত বুক মাই শ্ব'ৰ লগত এটা এগ্ৰিমেণ্টো কৰিছোঁ আৰু ডিচেম্বৰ মাহত 8 তাৰিখে গুৱাহাটীত এটা ডাঙৰ কনচাৰ্ট অনুষ্ঠিত হ'ব ফৰ্মেল যিখিনি এনাউন্সমেণ্ট কোন আহিব কি হ'ব এইখিনি আমি পৰ্যায়ক্ৰমে ঘোষণা কৰিম আৰু ইয়াৰ জৰিয়তে ভাবোঁ যে পৰ্যটন ক্ষেত্ৰখন যথেষ্ট আগবাঢ়ি যাব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে আমাৰ যিখিনি ট্ৰেডিশ্যনেল পটেঞ্চিয়েল আছে পৰ্যটনৰ সেই আমাৰ ৱাইল্ড লাইফে হওক ৰিলিজিয়াছ টুৰিজিম হওক এডভেঞ্চাৰ্ছ হওক এইখিনিতো আমাৰ আছেই কিন্তু আমি নতুন যিখিনি এডিশ্যন হৈছে যে কনচাৰ্ট ৱেডিং টুৰিজিম মাইচ টুৰিজিম এই ক্ষেত্ৰতো অসম আগবাঢ়ি যাব ইয়াৰ জৰিয়তে গতিকে এইখিনি ভাৱ পৰ্যটনৰ কাৰণে যথেষ্ট আমাৰ কাৰণে পজিটিভ নিউজ আৰু এইদৰে আমি আগবাঢ়ি যাব চেষ্টা কৰিছোঁ ছাৰ আমি অসমৰ পৰা যদি ওচৰতে থকা পাটেয়া হওক বা ছিংগাপুৰ হওক এইবিলাক যাবৰ কাৰণে আমি ভায়া যাবলগীয়া হয় যেতিয়া এয়াৰপৰ্ট ৰেডি হৈ যাব তাৰপিছত আমাৰ কানেক্টিভিটি বেছি ওচৰ হ'ব নিশ্চয় বাঢ়িব নিশ্চয় কিয় বাঢ়িব যিহেতু আপুনি দেখিব যিধৰণে এতিয়া গ'লেও হয়তো দেখিব SOS ৰোড কি ধৰণে গঢ় লৈ উঠিছে আৰু এনেকুৱা এটা এয়াৰপৰ্ট হ'লে অভিয়াছলি তাত কানেক্টিভিটি বাঢ়িব লাগিব কাৰণ তেওঁলোকেতো ছাষ্টেইন কৰিব লাগিব গতিকে অসমৰ পৰা মই ভাবোঁ যোগাযোগ অতি সুন্দৰ হৈ উঠিব অহা দিনবোৰত আৰু ইয়াৰ লগতে যিটো আমি সদায় মন কৰি আহিছোঁ যে অসমলৈ যোৱা 3-4 বছৰত পৰ্যটকৰ সংখ্যাটো বাঢ়ি গৈ আছে কাজিৰঙাত আমি প্ৰত্যেক বছৰে দেখিছোঁ যে পৰ্যটকৰ সংখ্যা দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িছে প্ৰধান কাৰণ হৈছে যিধৰণে অসমত যোৱা 3-4 বছৰত 5 বছৰত দেখিছোঁ যে আমি শান্তি এটা বাতাবৰণ আছে এনেকুৱা ধৰণৰ নিগেটিভিটি অহা নাই তো ইয়াৰ পাৰ্চেপশ্যন চেঞ্জ কৰে আমি যেতিয়া পৰ্যটকৰ ফালে চাওঁ আমি ৰাজ্যৰ বাহিৰৰ পৰ্যটকৰ ফালে চাব লাগিব আন্তঃৰাষ্ট্ৰীয় পৰ্যটক যাতে তেওঁলোক আহে অসমৰ অৰ্থনীতিত কণ্ট্ৰিবিউট কৰিব পাৰে ইয়াত আহিব থাকিব খৰচ কৰিব এই ধৰণে যিধৰণে ফুটফলটো বাঢ়িছে ই সূচায় যে পাৰ্চেপশ্যন চেঞ্জ হৈছে অসমত আগতে হয়তো বহু সময়ত আছিল যি সময়ত আমি 25-30 বছৰ বিভিন্ন সমস্যাৰ মাজে পাৰ কৰিছিলোঁ উগ্ৰপন্থীৰ সমস্যা আছিল বিভিন্ন ধৰণৰ সমস্যা য'ত গতে মানুহৰ এটা পাৰ্চেপশ্যন আছিল যে নৰ্থ ইষ্টত যাব পাৰে নাই অসমত যাব ভয় হয় আজি যিটো ধৰণৰ এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে য'ত অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো পদক্ষেপ তেখেতৰ যি ধৰণৰ প্ৰচেষ্টা তাৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰখন আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰৰ যিখিনি সমৰ্থন বা যি ধৰণৰ তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰি আহিছে তাৰ জৰিয়তে পাৰ্চেপশ্যন চেঞ্জ হৈছে তো ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা আমাৰ পৰ্যটকৰ সংখ্যা বাঢ়িছে অহা দিনত পৰ্যটন ভাবোঁ এজ এ ছাৰ্ভিচ ছেক্টৰ হিচাপে পটেঞ্চিয়েল যিটো আছে যথেষ্টখিনি এমপ্লয়মেণ্ট সৃষ্টি কৰিব পাৰে আৰু অসমত এমপ্লয়েবিলিটি বঢ়াৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াব পৰ্যটন 11খন যেতিয়া 5 ষ্টাৰ হোটেল হ'ব ইয়াত এমপ্লয়মেণ্ট জেনেৰেট হ'ব বহুত 5 ষ্টাৰখিনিৰ লগত হোটেলৰ লগতে আনুষংগিক আৰু বেলেগ ধৰণৰ বিভিন্ন ইণ্ডাষ্ট্ৰি আছে যিখিনি গ'লে যেতিয়া মই কনচাৰ্টৰ কথা কওঁ কনচাৰ্ট মানে কি এজন মানুহ যেতিয়া ইয়াত আহিব এটা শ্ব' চাবলৈ অহা মানে কি আমি এদিন থকা নহয় এদিন থাকিব এদিন 5 দিন থাকি যাব 2 দিন থাকিলে 2 দিন থকালৈকে ষ্টে ফেচিলিটি বাঢ়িলে লগতে তেওঁ ইয়াত অহালৈকে ছিজনত যেতিয়া পাতিব হয়তো কাজিৰঙা যাব কাইলৈ বেলেগ এটা জেগাত যাব টুৰিষ্ট প্লেচ ভিজিট যাব তাৰ গতিকে হোটেল ইণ্ডাষ্ট্ৰীৰ লগত টেক্সি থাকিল টুৰ অপাৰেটৰ থাকিল গাইড থাকিল এই গোটেই ইক'চিষ্টেম ৰেষ্টুৰেণ্ট থাকিব এই গোটেই ইক'চিষ্টেমটো বেনিফিটেড হয় আৰু তাৰ GST কালেকশ্যন লগত GST কালেকশ্যন হ'ব সেই GST কিন্তু আমাৰ অসমতে
তেওঁলোকে পে' কৰিব লাগিব গতিকে সেইখিনি ৰাজ্যৰ এটা ইনকম গতিকে অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত সহায় কৰিব স্পৰ্টছ টুৰিজিম বুলি কওঁ আজিৰ দিনত যিধৰণে IPL অনুষ্ঠিত হৈছে বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটবিলাক আৰম্ভ হৈছে নৱেম্বৰত আমাৰ আছে তাৰ জৰিয়তে বাহিৰৰ পৰা বহুত ইয়াত দৰ্শক আহে চাবৰ কাৰণে তেওঁলোকে এনেকৈ কণ্ট্ৰিবিউট কৰে টুৰিজিমটো আমি কনভেনশ্যনৰ লগত কিছুমান নিউ এডিশ্যন হৈছে তাক একেলগ কৰি আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে নিশ্চয় ছাৰ এয়াৰপৰ্টটো নতুন এয়াৰপৰ্টটো আমি শুনি আছোঁ ন মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুকত দি থাকে কপৌ ফুলৰ আকৃতিৰ বুলি কোৱা হৈছে ছাৰ কপৌ ফুলৰ মানে সন্মুখৰখিনি যিখিনি তেওঁলোকে অৰ্কিড আমাৰ কপৌ ফুলৰ হেৰিত তেওঁলোকে ডিজাইন কৰিছে ভিতৰতো যথেষ্টখিনি ডিজাইন আছে যিটো অসমৰ আমাৰ পৰম্পৰা তাক তেওঁলোকে প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে আৰু সুন্দৰভাৱে গঢ় লৈ উঠিছে এয়াৰপৰ্টটো ছাৰ বেংগলোৰ এয়াৰপৰ্টটো যেতিয়া যায় ছাৰ বেংগলোৰ এয়াৰপৰ্টৰ কাষত কিবা বেম্ব'ৰ সেইটোতো আছে মই সেইদিনা দেখিলোঁ ছাৰ তাতে পুৰণি আমাৰ মূৰ্তিবিলাক খুব ধুনীয়াকৈ থৈ দিছে সংগ্ৰহালয়ৰ নিচিনাকৈ তেনেকৈ থৈ দিছে আমাৰ চাগে তেনেকুৱা কিবা কিবি পৰিকল্পনা হ'ব নিশ্চয় কৰিব কাৰণ এইটো যিহেতু তেওঁলোকে কাম কৰি আছে ব্যক্তিগত ক্ষেত্ৰত খণ্ডৰ ক্ষেত্ৰত আৰু এতিয়াও যদি চাওঁ আমি যিটো প্ৰেজেণ্ট এয়াৰপৰ্ট আছে তাৰ যিখিনি মডিফিকেশ্যন কৰিছে অসমৰ সংস্কৃতি অসমৰ যিখিনি পৰ্যটন হওক তাক প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে সেইখিনি তাৰ কম্পনেণ্ট আছে নিশ্চয়ভাৱে যিটো নতুন এয়াৰপৰ্ট গঢ় লৈ উঠিব নিশ্চয় তেওঁলোকে অসমৰ যিখিনি আমাৰ জাতীয় পৰম্পৰাৰ লগত জড়িত বিষয় আছে তাক উপস্থাপন কৰিব নিশ্চয় ধন্যবাদ ছাৰ এইখিনি তথ্য জনোৱাৰ বাবে ছাৰ এনেকুৱাও আৰু এটা শুনি আছোঁ জাষ্ট শুনা খবৰ মই নাজানো আপুনি জাষ্ট সুধিব বিচাৰিছোঁ এনেকুৱা হ'ব নেকি আদানীয়ে যেতিয়া কিছু ডেভেলপমেণ্টৰ কাম হাতত লৈছে খানাপাৰাত লাগেজ দিব মানুহ এয়াৰপৰ্টত উঠিব এনেকুৱা কিছুমান ছিষ্টেমো আহিব নেকি সেইটো কেনেকুৱা ধৰণৰ মই বুজা নাই খানাপাৰাত লাগেছিলে খানাপাৰাত ৰ'পৱেৰ ছিষ্টেম থাকিব যি গৈ পেলাই লাগেজ গৈ এয়াৰপৰ্টত তেনেকুৱাটো নিশ্চয় নাথাকিব কিন্তু ৰ'পৱেটো হ'ব লাগে ৰ'পৱে যদি প্লেনিঙো আছে ন ৰ'পৱে প্লেনিং আছে আমাৰ ৰ'পৱে প্লেনিং আছে আমাৰ এটা চিন্তা চৰ্চা চলি আছে ইতিমধ্যে কামাখ্যা ষ্টেচনৰ পৰা এটা ৰ'পৱেৰ কামো তেওঁলোকে কিছু প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়িছে আৰু এটা পৰ্যটন বিভাগৰ ফালৰ পৰা আমি এটা চিন্তা চৰ্চা কৰি আছোঁ ৰ'পৱে হ'ব লাগে ৰ'পৱে এটা পৰ্যটনৰ এটা কি ক'ম এটা মিডিয়াম যাৰ জৰিয়তে আমি আকৰ্ষণ কৰিব পাৰোঁ গতিকে তাৰ ক্ষেত্ৰত আমাৰ চলি আছে ধন্যবাদ ছাৰ ছাৰ মই অকণমান ছাৰ আপোনাৰ ব্যক্তিগত মানে কি আপোনাৰ মানে পাৰ্চনেল যিখিনি আপুনি কেনেকৈ আজি এগৰাকী বিষয়া হ'লগৈ তাৰ ওপৰত যিহেতু ছাৰ আপোনাৰ ৰেভিনিউ চ' ৰেভিনিউ বুলি কোৱাৰ লগে লগে বহুত মানুহে প্ৰথমতে কৰ বিভাগৰ ফালৰ পৰা আহিছে বুলি ক'লে ভয়ে খাই যায় ছাৰ যোনে কৰ ফাঁকি দিয়ে মই সেইটো কথা ক'ব গৈছোঁ ছাৰ কেনেকৈ আপোনাৰ যাত্ৰা আৰম্ভ হৈছিলে আৰু যোৰহাটৰ পৰা কটন কলেজৰ পৰা আজিলৈকে চমুকৈ ক'ব খুজিছোঁ মানে ৰেভিনিউ ডিপাৰ্টমেণ্ট প্ৰথম যিটো কথা ক'লে একদম সঁচা কথা যে আমি টেক্স ফাঁকি দিয়াসকলেহে ভয় খাবলগীয়া বাকী নহয় আমি ফেচিলিটেটৰ হিচাপে কাম কৰিব বিচাৰোঁ যে কি ধৰণে দেশৰ অৰ্থনীতিত ৰেভিনিউ বা ৰাজহ এটা ডাঙৰ তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে আমাৰ দেশখন চলি আছে ৰাজহৰ ওপৰত গতিকে ৰাজহ ক্ষেত্ৰত আমি আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছোঁ আমাৰ ডিফেন্স হওক আমাৰ এডুকেশ্যন হওক আমাৰ স্বাস্থ্য হওক এই বিভিন্ন ইভেন সংস্কৃতি হওক সকলো বিষয় ডিপেণ্ড কৰে আপোনাৰ ইনকামৰ ওপৰত এখন ঘৰৰ ইনকাম যেনেকৈ হয় ৰাষ্ট্ৰৰ ইনকামটো হৈছে ৰাজহ আৰু সেই ৰাজহৰ ক্ষেত্ৰত আমি কেতিয়াও ফাঁকি দিব নালাগে গতিকে ফাঁকি দিলে অৱশ্যে ৰাষ্ট্ৰই পদক্ষেপ গ্ৰহণ কৰিব আৰু সেই ক্ষেত্ৰতে ৰেভিনিউ ছাৰ্ভিচৰ বা ৰেভিনিউ অফিচিয়েলছবিলাকৰ তেওঁলোকৰ যিখিনি মানে কি ক'ম দায়িত্ব থাকে সেইখিনি আমি কৰিবলগীয়া হয় চাওক যোৰহাটৰ পৰা মই চৰকাৰী বিদ্যালয়ৰ মাধ্যমেৰে নিজৰ স্কুলীয়া শিক্ষা কলেজীয়া শিক্ষা ইউনিভাৰ্চিটি শিক্ষা সম্পন্ন কৰিছোঁ অসমীয়া মিডিয়ামত পঢ়ি অসমীয়া মিডিয়ামৰ মাধ্যমেৰে মই কটন কলেজত হায়াৰ ছেকেণ্ডেৰী কলা বিভাগত তাৰপাছত মোৰ পলিটিকেল ছায়েন্স ৰাজনীতি বিজ্ঞানৰ স্নাতক তাৰপাছত মই JNUত মাষ্টাৰ্ছ আৰু MPhil কৰিছোঁ আৰু 2009 চনত UPSC পৰীক্ষাত মই ভাৰতীয় ৰাজহ সেৱালৈ মোৰ মনোনীত হওঁ আৰু পৰৱৰ্তী সময়ত দিল্লীত প্ৰথমতে মই যোগদান কৰোঁ গুৱাহাটীত অলপ দিন আছিলোঁ তাৰপিছত মুম্বাইত মই জইণ্ট কমিশ্যনাৰ হিচাপে আছিলোঁ ৰেভিনিউত মই ইনকাম টেক্সৰ জইণ্ট কমিশ্যনাৰ তাত আছিলোঁ তাৰপাছতে মই ডেপুটেশ্যনত কেন্দ্ৰীয় চৰকাৰত বস্ত্ৰ মন্ত্ৰালয়ত অলপ দিন কাম কৰিছিলোঁ প্ৰায় 1 বছৰ 9 মাহ ডেপুটি ছেক্ৰেটাৰী হিচাপে আৰু তাৰপাছত মই অসম চৰকাৰৰ ডেপুটেশ্যনত যোৱা অলমষ্ট 4টা বছৰে হ'ল ইয়াত কাম কৰি আছোঁ আৰু পিছত আকৌ মই ৰেভিনিউ ডিপাৰ্টমেণ্টত যাবই লাগিব যিহেতু মোৰ পেৰেণ্ট কাৰ্ডাৰ আৰু যিহেতু আপোনাক ক'লোঁ যে ৰাষ্ট্ৰৰ যিটো অতি প্ৰয়োজনীয়
কম্পনেণ্ট এটা হৈছে ৰাজহ, যাৰ জৰিয়তে আমি দেশখন চলাই নিওঁ। গতিকে এনেকুৱা এটা ডিপাৰ্টমেণ্টৰ কাম কৰিব পেলাই মই যথেষ্ট সুখী আৰু ভাল পাইছোঁ। যিমান আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ তাক কৰি যাব চেষ্টা কৰিম। ধন্যবাদ ছাৰ। যোৰহাটৰ কোন স্কুলত পঢ়িছিলে ছাৰ? যোৰহাট চৰকাৰী বালক বিদ্যালয়ত পঢ়া মই। গতিকে তাতো বালক বিদ্যালয়ত পঢ়া। গভৰ্ণমেণ্ট কটন কলেজো গভৰ্ণমেণ্ট কলেজ, JNU এখন চৰকাৰী বিশ্ববিদ্যালয়। গতিকে চৰকাৰী শিক্ষাৰ মাজেৰে মানে শিক্ষা সদায় চৰকাৰীয়ে হয়, কিন্তু যি অনুষ্ঠান চৰকাৰী অনুষ্ঠানৰ জৰিয়তে মই শিক্ষা জীৱনটো মানে শেষ কৰিব বুলি নকওঁ, কাৰণ শিক্ষা এনেকুৱা এটা বস্তু এণ্ডলেছ প্ৰচেছ, এতিয়াও শিকি থাকোঁ কেতিয়াবা। আৰম্ভ হৈছে ছাৰ প্ৰায় 16 বছৰ আপোনাৰ চাকৰি 16 বছৰ হ'ল, কিন্তু তাৰপিছতো মই MBA ফাইনেন্সো কৰিছোঁ চাকৰি ব্যৱস্থাৰ ভিতৰত। তো তেনে কিছুমান বস্তু পঢ়ি থাকোঁ, সময় যেতিয়া পোৱা যায়। ছাৰ প্ৰাউড ফিল হয় আপোনালোকক দেখা পালে, আৰু নতুন প্ৰজন্মই আপোনালোকৰ পৰা শিকিব পাৰে। আৰু যিসকল আমাৰ বাৰ্তালাপৰ পডকাষ্টলৈ অফিচাৰ্ছ আহিছে, মই সদায় সুধিবলৈ চেষ্টা কৰোঁ, তেওঁলোক চৰকাৰী স্কুলত পঢ়া শুনা কৰি আজি ইমান গুৰুত্বপূৰ্ণ দায়িত্বত তেওঁলোক আছে, তেওঁলোকক দেখিলে আমাৰ প্ৰাউড ফিল হয় আৰু শিকিব পাৰোঁ। ছাৰ এটা প্ৰশ্ন মই জাষ্ট মোৰ কিউৰিয়াছ মাইণ্ডটোৱে সুধিব বিচাৰিছোঁ, এখন ছবি আমি খুব চাওঁ ন ছাৰ, ৰেড 1 and 2খনো ৰিলিজ হ'ল। ছাৰ চিনেমাত যেনেকৈ দেখুওৱা হয়, অজয় দেৱগনে যেনেকৈ ৰেভিনিউ এগৰাকী অফিচাৰ হৈ যেনেকৈ ৰেভিনিউ কালেক্ট কৰে, কৰ ফাঁকি দিয়াবিলাকক কৰ ধৰি আনে, ধৰক ঘৰৰ ভিতৰত ঘোচা মাৰি দিলে পইচা সুলকি পৰে, সোণ ওলাই আহে, ছাৰ একজেক্টলি তেনেকুৱা হয় নে? ৰেড মুভিখন, ৰেড 1খন এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত। যিটো ষ্টৰি লিখিছিল তেখেত পাটনায়ক, তেখেতৰ যিজন বিষয়া আছিল, তেওঁ আয়কৰ বিভাগৰ বিষয়া, তেওঁ চিফ কমিশ্যনাৰ আছিল। তেখেতক মই ব্যক্তিগতভাৱে জানো, যি ৰেড মুভিখন তেওঁ যি লিখিছিল। কথা পাতি থাকোঁ, কালি হয়তো তেখেতক অজয় দেৱগনে লগো পাইছে, ছেকেণ্ড মুভিখন আকৌ ভাল হোৱাৰ কাৰণে তেখেতক এটা ফুলৰ বুকে দি লগ পাইছে, সেইটো মই কালি গম পাইছোঁ। কিন্তু প্ৰচেছ যিখিনি কিন্তু মোটামুটি এটা প্ৰচেছ ফ'ল' কৰা হয়। আৰু আমি যিহেতু আমি এখন আইনৰ মাধ্যমেৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰোঁ, গতিকে আইনৰ গণ্ডিৰ মাজত থাকিয়ে প্ৰত্যেকটো ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। এতিয়া সোণ বাগৰি পৰাটো হয়তো এনেকুৱা ধৰণৰ অভিজ্ঞতা আমাৰ সময়ত হোৱা নাই, কিন্তু হয়তো সেই সময়ত আছিলে চাগে, কাৰণ সেইখন পুৰণা সময়, মানুহে ঘৰতে সোণ ৰাখিছিল। এতিয়া অলপ আৰু বেয়া হেড আৰু টান, টেক্স ডিটেকশ্যন কৰাটো এতিয়া অতি কঠিন, কাৰণ এতিয়া ক্লাউডছ আহি গ'ল, ইনফৰ্মেশ্যন ক্লাউডছত থাকে। AI জেনেৰেটেড বহুত বস্তু হয়তো থাকিব পাৰে, AI মাধ্যমেৰে নতুনকৈ আৰু হয়তো কেনেকুৱা ধৰণৰ টেক্স ইভেশ্যন হ'ব পাৰে। আমি দেখিছোঁ যে কি ধৰণে ডিজিটেল মাধ্যমত কিছুমান ডকুমেণ্টেশ্যন থাকে, হয়তো আগতে আলমাৰি ভাঙি উলিয়াবলগীয়া ডকুমেণ্ট আজিকালি সৰু ক'ৰবাত পেন ড্ৰাইভত থাকিব, পেন ড্ৰাইভত নাথাকিলে ক্লাউডছত থাকিব, এনেকুৱা ইনফৰ্মেশ্যন ল'বলগীয়া হয়। কমপ্লেক্স টেক্স ইছ্যুজবিলাক আৰম্ভ হ'ল। আমাৰ ৰাষ্ট্ৰীয় যিটো আমাৰ বৰ্ডাৰ থাকে, দেশৰ পৰিসীমা বাহিৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেক্স ইভেশ্যন হয়, ৰাইট। গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাকৰ ওপৰত চকু দিবলগীয়া হয়, নতুন নতুন বিষয় আহি থাকে, কিন্তু এক্সাইটিং হয় জানিব পাৰি, আৰু এটা ভাল লাগে যেতিয়া আমি এটা সঁচাকৈ এনেকুৱা ধৰণৰ কি ক'ম, ছাৰ্ভিচ বুলি নহয়, যেতিয়া আপুনি এটা টেক্স ফাঁকি, কৰ ফাঁকি সঁচাকৈ ধৰা পাবলৈ সক্ষম হয়, সি এটা ছেটিছফেকশ্যন দিয়ে। আপুনি যেনেকৈ কৈ গৈ আছে আৰু যিখন ছবিৰ লগত আমি তুলনা কৰোঁ, একজেক্টলি তেনেকুৱাই। আৰু এনেকুৱা বহুত মানুহ আছে যি মানুহে কৰ ফাঁকি দি আহিছে আৰু ভৱিষ্যততো চাগে দি যাব, কাৰণ তেওঁলোক চোৰ বুলিয়ে ক'ব পাৰে আল্টিমেটলি। চোৰ বুলি মই নকওঁ, চোৰ বুলি কোৱাটো বৰ গ্ৰহণযোগ্য নহ'ব, কিন্তু কথা হ'ল কি, আমি টেক্স দিব লাগে। যদি আমাৰ যিটো ধৰণৰ আমাৰ জনসংখ্যা, ভাৰতৰ জনসংখ্যা, তাৰ ক্ষেত্ৰত যদি 4-5% ব্যক্তিয়ে যদি আমাৰ ইয়াত টেক্স দিয়ে, গতিকে মানে আমি চাব পাৰোঁ যে 95% অফ দ্য পপুলেশ্যন আমাৰ 5% জনসাধাৰণৰ ওপৰত ডিপেণ্ডেণ্ট। সেইটো সঁচাই গ্ৰহণযোগ্য নহয়। আমি যিমান পাৰোঁ টেক্স ফাঁকি দিব নালাগে। যদি আমাৰ টেক্সৰ বা এনেকুৱা কৰৰ আওতাত আহিছোঁ, আমি যদি টেক্স দি যাওঁ, আমাৰ জীৱনটো সুখী হ'ব, লগতে আমি বেলেগৰ জীৱনটো সুখী কৰিবলৈ সক্ষম, কাৰণ গোটেই দেশৰ ব্যৱস্থাটো আমাৰ যিটো আয় তাৰ ওপৰতহে ডিপেণ্ড কৰে। গতিকে যিমানেই আমি এনেকৈ ধৰণৰ নিজৰ কণ্ট্ৰিবিউশ্যনৰ যোগেদি আমি অৱদান আগবঢ়াব পাৰিম, আমাৰ দেশৰ উন্নয়ন হ'ব, লগতে আমাৰ ছ'চিয়েল ছিকিউৰিটিও যিখিনি থাকে, সামাজিক ন্যায় বুলি কওঁ, সেইটো আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমি এনচিয়'ৰ কৰিব পাৰিম। নিশ্চয় ছাৰ।
ছাৰ বহুতখিনি তথ্য জনালে বাট আপুনি এতিয়াও ছাৰ্ভিচত যিহেতু আছে বহুতখিনি প্ৰশ্ন সোধাটো মোৰ কাৰণে আচলতে দৰকাৰো নহ'ব কাৰণ ছাৰে বহুতখিনি কথা খোলাকৈ ক'বও নোৱাৰিব মই সুধিব বিচাৰিম যে ছাৰ এনেকুৱা কিবা ইনচিডেণ্ট আছে নেকি যে যি ইনচিডেণ্ট আপোনাৰ জীৱনত মনত থাকিব কৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যদি আপুনি প্লিজ শ্বেয়াৰ কৰিব বিচাৰে আপোনাৰ জীৱনত বৰ্তমান কৰ সংগ্ৰহ মানে চব মানে চিনেমাৰ দৰে কাহিনী ছাৰ চিনেমা মানে প্ৰত্যেকটো বস্তুৱে চিনেমাৰ নিচিনাই হয় কাৰণ আমি গোটেই কথাবিলাক মই ক'ব নোৱাৰিম কিন্তু আমি এটা প্লেনিং কৰোঁ বাই 2-3-4 মাহৰ ওপৰত এটা কেছৰ ওপৰত তেনেকৈ যদি কৰিবলগীয়া মানে চাওক অকল যিটো আপুনি ৰেড বুলি ক'লে যিটো আমি চাৰ্চ এণ্ড চিজাৰ বুলি কওঁ সেই বস্তুটো এটা কম্পনেণ্টহে হয় ইয়াৰ বাহিৰেও বহুত ধৰণৰ বিভাগ আছে বিষয় আছে এছেছমেণ্ট হ'ল TDS হওক এডমিনিষ্ট্ৰেশ্যন বহুত কাম থাকে এইটো এটা কম্পনেণ্ট হয় যদি এই কম্পনেণ্টৰ কাম কৰে বহুত ধৰণৰ আপোনাৰ ইনফৰ্মেশ্যন গেডাৰিং কৰিবলগীয়া সেইটো আপুনি অ'পেন চ'ৰ্চ হ'ব পাব পাৰে কেতিয়াবা আপুনি ডিছগাইজত যাব পাৰে আজি যদি আপুনি ওচৰত আহিবলগীয়া হয় ছাপ'জ আপুনি পডকাষ্ট কৰে যদি আপুনি কৰ ফাঁকি দিয়ে মই যদি এজন কৰ বিষয়া হিচাপে আহোঁ আপুনিতো গম পাব আৰু কাইলৈ হয়তো মই ইয়াত কেমেৰামেন হিচাপে আহি যাব পাৰোঁ যদি কেমেৰা চেল কৰিব পাৰি নেকি ঠিক আছে তো মই সেই তেনেকুৱা ধৰণৰ আইডেণ্টিটিত আহিম ডিছগাইজত আমি তেনেকুৱা কাম কিছুমান কৰি মই এটা উদাহৰণ দিছোঁ হয়তো কেমেৰা বিকিবলৈ আহিলোঁ কেমেৰাটো আপুনি কেছত কিনিব নে চেকত কিনিব কেছত যদি আপুনি 5 লাখ টকা দি দিয়ে মই ভাবিম যে আপুনি এইটো টেক্স দিয়া নাই তো এইটো ধৰণৰ এভিডেঞ্চ আমি কালেক্ট কৰোঁ তাৰ পিছত এটা বেছ বনে তেনেকৈ ধৰণৰ মই এটা উদাহৰণ দিছোঁ এনেকুৱা ধৰণৰ এইবোৰ এক্সাইটমেণ্ট ছাৰ আটাইতকৈ বেছি কৰ ফাঁকি দিয়া মানুহৰ ভিতৰত যদি মই জাষ্ট সুধিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ মানুহে বেছি কৰ ফাঁকি দিয়ে ছাৰ সেইটো আপুনি জেনেৰেলাইজ কৰিব নোৱাৰোঁ যিকোনো মানুহে টেক্স ফাঁকি দিব পাৰে বা কৰ ফাঁকি দিব পাৰে কিন্তু যোৱা কেইবছৰৰ পৰা দেখিছোঁ যে আমি ভলেণ্টাৰী ডিছক্ল'জাৰ নিজে নিজে যিটো আপুনি ডিক্লেয়াৰ কৰে সেইটো বাঢ়িছে আৰু অনাগত দিনত এইটো বাঢ়ি যাব বুলি আশা ৰাখিছোঁ আৰু বাঢ়ি যোৱাই ভাল আমাৰো তেতিয়া কাম যিবোৰ থাকে আমি আৰু কিছুমান বেলেগ ধৰণৰ কাম কৰিব পাৰোঁ য'ত আমি ফেচিলিটেট কৰিব পাৰোঁ আজি যদি চাই আপুনি বিভাগৰ যিবোৰ কাম হৈছে অনলাইন প্লেটফৰ্মত হৈছে হেচেল ফ্ৰী গতিকে যাতে আপুনি ঘৰত বহি আপুনি ৰিটাৰ্ণখন ফাইল কৰিব পাৰে ঘৰত বহি আজি ৰিফাণ্ড আপুনি যদি চাই ৰিফাণ্ড আগতে IT ৰিফাণ্ড হওঁতে বহুত সময় লাগে বুলি কয় আজিতো 48 আৱাৰ্ছৰ ভিতৰত প্ৰচেছ হৈ যায় অতি সোনকালে ৰিফাণ্ড আহে গতিকে ই এটা মানে কি কৰিম আমাৰ ইজি কৰিছে লাইফটো ক'ৰবাত যদি ইজ অফ বিজনেছ যেনেকৈ কওঁ ইজ অফ ডুইং যেনেকৈ এটা কাম বুলি কওঁ তেনেকৈ আমাৰ জীৱনৰ এই এটা কম্পনেণ্ট যে আমি টেক্স আদায় কৰিব লাগে তাৰ লগত যিখিনি বিষয় আছে সেইখিনি আমাৰ ইজি হৈ গৈ আছে ভলেণ্টিয়াৰ কমপ্লায়েন্স বাঢ়ি গৈছে ছাৰ মোৰ কালি মেছেজ আহিছে সোনকালে ৰিটাৰ্ণ ফাইল কৰিব লাগে আৰু আপোনাক জনাবলৈ পাই মই সুখী কাৰণ মই কৰ ফাঁকি দিয়া নাই ছাৰ মোৰ প্ৰত্যেকটো কেমেৰা EMIত লোৱা আৰু যিখিনি বস্তু ল'ব লাগে মই ক্ৰেডিট কাৰ্ডত লওঁ মই এটা উদাহৰণ দিছোঁ এতিয়া এইটো পালে হয়তো মই কাইলৈ এইটোতে মোৰ বেষ্ট নহ'ব তেতিয়া কিন্তু মই এটা কথা কৈছোঁ যে কেনেকৈ এটা এক্সাইটমেণ্ট যেতিয়া ক'লে এক্সাইটমেণ্ট হ'বলৈতো মই ইনফৰ্মেশ্যন ল'ব লাগিব মোকতো আপুনি নকয় যে মই টেক্স ফাঁকি দিওঁ তো ফাঁকি দিবলৈ মই কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যে মই কেনেকৈ আগবাঢ়িম এইটো এটা মই এটা উদাহৰণ দিলোঁ কেনেকৈ কৰিব পাৰি কিবা এটা বিষয়ত সোমাবলৈ হ'লে নিশ্চয় মই আপোনাৰ ক্লাইণ্ট লৈ গ'লে মই যদি কওঁ 10 লাখ কেমেৰাটো মই আপোনাক 7 লাখ টকাত দিম আপোনাৰতো মন যাব কিনিবলৈ আপুনি এইটো কেছত দিয়ে নে আপুনি অনলাইন পে'মেণ্ট কৰে নে EMI দিয়ে সেইটো কৰিলেহে গম পাম মই চ' IT ফাইল সকলোৱে বনাব লাগে মোৰ 5 বছৰ হৈ গ'ল IT ফাইল বনোৱা গতিকে আগবাঢ়ি যাব লাগে তেনেকৈ সকলো আৰু ছাৰ ভাল লাগিল আপোনাৰ লগত কথা পাতি অশেষ ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে আৰু মই ভাবোঁ ভাল কিছু ভাল হৈছে আপুনি যথেষ্ট ভাল কাম কৰি আছে দেখিছোঁ মই কেতিয়াবা চাওঁ এতিয়া সময় পাওঁ আৰু এনেধৰণৰ যিবোৰ মিডিয়াম আছে জনসংযোগৰ মিডিয়াম আমি ভাবোঁ ডিজিটেল মাধ্যমত আজিকালি যথেষ্টখিনি আগবাঢ়ি গৈছে আমাক সমাজৰ লগত সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰিছে পজিটিভ যিটো থাকে পজিটিভ নিউজ বা এনেকুৱা ধৰণৰ পজিটিভ বাতৰা লৈ আপুনি আগবাঢ়ি যাওক ধন্যবাদ আৰু আমি শুভকামনা জনাইছোঁ ছাৰ এটা প্ৰশ্ন থাকি গ'ল ছাৰ আপুনি যিটো জনসংযোগ বাৰু মুদ্ৰণৰ লগতো জড়িত হৈ আছে DIPR যিটো ডিপাৰ্টমেণ্ট হয় ইনফৰমেশ্যনৰ যিটো ডিপাৰ্টমেণ্ট হয় ছাৰ কেতিয়াবা ডিজিটেল প্ৰেক্ষাপট যিসকল আছে ধৰক পডকাষ্ট হওক বা আন যিখিনি ক্ৰিয়েটিভিটি কাম কৰি আছে TV চেনেল আৰু বাতৰি কাগজৰ বাহিৰে ৰেভিনিউৰ কিবা মডেলৰ আপোনালোকে কথা ভাবিছে নেকি এতিয়া তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা অফিচিয়েলি হোৱা নাই নিশ্চয় ভৱিষ্যতে হয়তো হ'ব হ'লে আমি যিহেতু আপোনালোক মিডিয়াম হয় এটা জনসংযোগৰ মিডিয়াম হয় নিশ্চয় তেনেকুৱা ব্যৱস্থা হয়তো পৰ্যায়ক্ৰমে ভাৰত চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে যি ধৰণে হ'ব সেই ধৰণৰ লগত সংগতি ৰাখি হয়তো ভৱিষ্যতে নিশ্চয় হ'ব আৰু আপোনালোকৰ যিহেতু কিছুমান আমাৰ এটা
ইউটিউবাৰ্ছ বা এনেকুৱা ধৰণৰ ব্লগাৰ্ছখিনি এম্পেলমেণ্টৰ ব্যৱস্থা অলৰেডি ইতিমধ্যে আছে আৰু আমি সময়ে সময়ে আপোনাক যোগাযোগ কৰিছোঁ বা এতিয়া ইতিমধ্যে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকীৰ লগত আপোনালোকে কি ধৰণৰ ইন'ভেটিভ প্লেন লৈ এক মেছেজ দিয়াত সহায় কৰিব পাৰে সেই ধৰণে এপ্ৰ'চ কৰিছোঁৱেই আৰু নিশ্চয় ভৱিষ্যতে এনেকুৱা ধৰণৰ কিছুমান হয়তো পলিচি আহিব সময়ত নিশ্চয় ধন্যবাদ ছাৰ ছাৰ জাষ্ট নৰ্মেল প্ৰশ্ন মই যোন আহে তাকে সোধোঁ এইকেইটা প্ৰশ্ন আপোনাকো সুধিব বিচাৰিছোঁ ছাৰ মানুহৰ ছাকচেছ শব্দটো আপুনি কেনেকৈ ডেছক্ৰাইব কৰে ছাৰ কেনেকৈ বৰ্ণনা কৰে আপুনি এগৰাকী সফল মই নিজকে সফল বিষয়া বুলি ক'ব নোৱাৰোঁ যিখিনি কাম হয় আইনৰ গণ্ডিৰ মাজত থাকি কৰিব চেষ্টা কৰোঁ আপোনাৰ প্ৰশ্নটো যদি আৰু অলপ বহলাই কয় ছাকচেছ মানে আৰু কি জানিব বিচাৰিছে মই এইটোৱে বিচাৰিছোঁ নতুন প্ৰজন্মই ভাবে ন অ'কে ছাকচেছ গোটেই মানে এটা চবৰে ছাকচেছৰ পেৰামিটাৰটো মেজাৰমেণ্ট কৰাটো অলপ বেলেগ ধৰণৰ বেলেগ পাৰে ধৰণৰ হা চবৰে কাৰণে বেলেগ বেলেগ হ'ব আপোনাৰ পৰ্যায়ক্ৰমে আপুনি আগবাঢ়ি যায় মই সজাই পাব যে কিবা এটা ছাকচেছ পাবলৈ হ'লে আপোনাৰ প্লেনিংটো অতি প্ৰয়োজনীয় প্লেনিং নহ'লে কোনো ধৰণৰ ছাকচেছ এইটো মোৰ আজি চৰকাৰী কামেই হওক বা ব্যক্তিগত কামেই হওক বা বিভিন্ন ধৰণৰ কাম হ'ব পাৰে প্লেনিংটো অতি ইম্পৰ্টেণ্ট প্ৰথমতে এটা কনচেপ্টত ভাবি প্লেনটো আগবঢ়াব লাগে টাইম ফ্ৰেম থাকিব লাগে যে এই সময়ৰ ভিতৰত কৰিম এনেকুৱা নেভাৰ এণ্ডিং প্ৰচেছত গ'লেও নহ'ব এক্সিকিউশ্যন সেই হিচাপে এক্সিকিউশ্যন কৰি লৈ যোৱাটো আৰু এক্সিকিউশ্যন কৰাটোৱে নহয় যেনেকৈ আমি লজিকেল এণ্ডত লৈ যোৱাটো সেইটো ইম্পৰ্টেণ্ট কাৰণ প্লেনিং কৰিলোঁ কামটো কৰিলোঁ তাৰপিছত তাকতো মাৰ্কেটো কৰিব লাগিব বা তাক মানুহৰ মাজত লৈ যাব লাগিব তেতিয়া আমি ছাকচেছটো এক্সুৱেল ৰূপত পাওঁ সেই গোটেইখিনি যিটো ব্লেণ্ড হয় সেই ব্লেণ্ডটো কৰি গ'লে ছাকচেছ নিশ্চয় আহে আৰু সকলোৰে বাবে যিহেতু কৈছোঁ ছাকচেছ বেলেগ বেলেগ লেভেলত থাকে আৰু মানুহৰ কিছুমান সীমাবদ্ধতাৰ মাজত থাকি ছাকচেছটো এচিভ কৰিব পাৰিলে ভাল কাৰণ ইয়াতো কোনো এণ্ড নাই আপুনি কিবা এটা আজি পালে সেইটো ছাকচেছ হ'ল তাৰপিছত আৰু বেলেগ এটা বিষয়লৈ আপুনি আগবাঢ়িব পাৰে গতিকে ক'ৰবাত নহয় ক'ৰবাত যদি আপুনি নিজৰ ৰেষ্ট্ৰিক্ট কৰিব পাৰে মানুহ সুখী হ'ব পাৰে নিশ্চয় ছাৰ যিসকল প্ৰশাসনিক বিষয়া আহিছে মই তেওঁলোকক সদায় সুধোঁ নতুন প্ৰজন্মৰ কাৰণে যিসকলে ক্লাছ 11-12ত পঢ়ি আছে তেওঁলোকো মন যায় তেওঁলোকৰো প্ৰশাসনিক বিষয়া হ'বলৈ মন যায় APSC UPSC দিবলৈ মন যায় ছাৰ সফল কেনেকৈ হ'ব জাষ্ট এটা টিপছ আপোনাৰ ফালৰ পৰা চাওক মানে বিষয়টো অতি ডাইনেমিক বিষয় এইটো মানে ষ্টেটিক বিষয় নহয় যে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে মানে সময়ে সময়ে চেঞ্জ হৈ আহি থাকে কিন্তু কিছু বিষয় ষ্টেটিক হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ যে তেওঁলোকৰ মনত এটা স্পৃহা থাকিব লাগে যে মই এই পৰীক্ষাত অৱতীৰ্ণ হ'ম বা এনেকুৱা এটা বিষয়ত মই চাকৰি কৰিম বা পদত আহিব বিচাৰোঁ সেই স্পৃহাটো প্ৰথম ইচ্ছা শক্তিটো অতি জৰুৰী ইচ্ছা শক্তি থকাৰ পাছত কিছুমান প্লেনিং যেনেকৈ ক'লোঁ আপোনাক কিছুমান হয়তো পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগে বিদ্যালয় মহাবিদ্যালয়বিলাকেও আজিকালি যথেষ্ট এৱেৰ তেওঁলোকেও কৰিছে গতিকে ছাত্ৰ ছাত্ৰীক সেইখিনি যদি সুবিধা দিব পৰা যায় তেওঁলোকৰ মনত যদি অলপ আহে আৰু কিছুমান চিন্তা চৰ্চা কৰি প্ৰথমখিনি আগবাঢ়ে আৰু তাৰ পাছত কিন্তু এটা ছিৰিয়াছ প্ৰিপেৰেশ্যনৰ প্ৰয়োজন হয় আৰু তাৰ বাবে চিলেবাছ লৈ বা তেনেকুৱা ধৰণৰ গাইডেঞ্চ লৈ পেলাই আগবাঢ়িব লাগে আৰু শ্বৰ্টকাট বুলি কোনো ধৰণৰ বিষয় নাই শ্বৰ্টকাট কৰিব গ'লে কোনো সফল যেনেকৈ আপুনি ক'লে ছাকচেছ সফলতা লাভ কৰিব নোৱাৰে মই কওঁ যে স্মাৰ্ট ৱৰ্ক বেছি ইম্পৰ্টেণ্ট শ্বৰ্টকাট নহয় কিন্তু স্মাৰ্ট ৱৰ্ক যি যথেষ্টখিনি এইখন মহাসাগৰ আপুনি পঢ়িটো শেষ কৰিব নোৱাৰে গতিকে কোনখিনি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব কিখিনি আয়ত্ব কৰিব লাগিব সেইখিনি বিষয়ৰ ওপৰত আপুনি স্মাৰ্টলি আগবাঢ়ি যাব লাগিব যাতে আগবাঢ়ি পাৰিব ছাৰ আপুনি অসমীয়া মিডিয়ামত পঢ়িছিলে ছাৰ আপুনি অসমীয়াত UPSC এক্সাম দিছিলে নে ইংলিছত দিছিলে মই যিহেতু মই কৈছোঁ যে মই মানে মোৰ হায়াৰ ছেকেণ্ডেৰী অসমীয়া মিডিয়াম ডিগ্ৰীত কটন কলেজত পঢ়িছোঁ তাতো যিটো ইংলিছ প্ৰথম লিখিবলৈ যেতিয়া শিকিছোঁ মই JNUত মই অভিয়াছলি তাত ইংৰাজীত মাধ্যমত হয় কিন্তু UPSCত মিডিয়াম মই ইংলিছত লিখিছোঁ কিন্তু অসমীয়া সাহিত্য মোৰ এটা অপশ্যনেল ছাবজেক্ট আছিল সেই সময়ত আমি দুটা অপশ্যনেল ল'ব লাগে এতিয়াৰ দিনত এটা অপশ্যনেল আৰু এটা অপশ্যনেল মোৰ অসমীয়া সাহিত্য আছিল কেইবাজনো প্ৰশাসনিক বিষয়াৰ লগত যেতিয়া আহিছে মই ভাবিছোঁ বহুতে কিন্তু অসমীয়াত লিখিছে ছাৰ আৰু তেওঁলোকে লিখি পেলাই সফলো হৈছে ছাৰ এটা সময়ত লিখিছিলে এনেকুৱা নহয় আমাৰ অসমৰ পৰা লিখা এনেকুৱা ধৰণৰ বিষয় আছে অসমীয়াত লিখিছিল কিন্তু মই লিখা মিডিয়ামটো মোৰ ইংলিছ আছিল কিন্তু অসমীয়া সাহিত্য অৱশ্যে মই অসমীয়াতে লিখিছোঁ নৰ্মেল ছাৰ কুৱেশ্যন ছাৰ ভয় কিবা বস্তুলৈ লাগে নেকি মানুহ ভগৱান বা সময় অৱশ্যলি ভগৱানলৈ ভয় নিশ্চয় লাগে গতিকে ভয় এইকাৰণেই লাগে যে এটা বেয়া কৰিবলৈ কৰিব নোৱাৰে যাতে আপোনাৰ লাগে যে ভগৱান আছে মই বেয়া কাম নকৰোঁ আৰু নিশ্চয় অপবাদলৈ ভয় লাগে গতিকে অপবাদ নোহোৱাকৈ কেনেকৈ আগবাঢ়ি যাব পাৰোঁ জীৱনত সদায় সেইটো ভাবোঁ যিখিনি সুবিধা পাইছোঁ বা সুযোগ পাইছোঁ সেইখিনি সদব্যৱহাৰ কৰি আগবাঢ়ি যাব চেষ্টা কৰোঁ হয়তো ভুল হ'ব পাৰে ভুল মানুহৰ মাত্ৰেই ভুল কিন্তু সেই ভুলে যাতে
আপোনালৈ কোনো অপবাদ কঢ়িয়াই আনিব নোৱাৰে, সেইখিনি সদায় মনত থাকে। ছাৰ ইমান ব্যস্ততাৰ মাজত থাকি নিজে ভাল পোৱা কামটো কোনটো যিটো কৰিবলৈ মন যায়? নিজে চব ব্যস্ততাটো আছেই, তাৰ মাজতে দুই এটা কাম ফেমিলিও আছে, মোৰ 2টা ল'ৰা ছোৱালী আছে, ৱাইফ আছে, দেউতা আছে, লগত থাকে। সেইখিনিতো কিমান সময় দিব পাৰোঁ মই নাজানো, যিখিনি পাৰোঁ চেষ্টা কৰোঁ। কিন্তু তাৰ মাধ্যমে কেতিয়াবা অলপ লিখা মেলা কৰোঁ। 2খন কিতাপ লিখিছোঁ ইতিমধ্যে, এখন ব্যক্তিগত ডকুমেণ্টাৰী বনাই আছোঁ, অহা মাহত হয়তো লাগে শেষ হ'ব। চ' এইখিনি কেতিয়াবা কেতিয়াবা সময় উলিয়াই কাম কৰিব চেষ্টা কৰোঁ। আৰু ছাৰ নিজৰ এটা বেয়া গুণ ছাৰ আপোনাৰ? মই অলপত হয়, বেয়া গুণ এইটো হয় যে মোৰ লগত যি কাম কৰে মই লিবাৰ্টি দিয়ে কাম কৰোঁ। মোৰ কাৰণে অতি গ্ৰহণযোগ্য বিষয়টো হৈছে কামটো কৰাই দিয়াটো বা কৰি দিয়াটো। কিন্তু মোৰ লগত ছাবৰ্ডিনেট ষ্টাফ থাকিলেও মই এইটো নহয় যে তেওঁ মোৰ লগত মানে কাম ৰাতিপুৱা 10টা বজাৰ পৰা 7টালৈকে বহি থাকিব। মই এনেকুৱা সময় হৈছে যে কেফেত বহি কাম কৰিছোঁ মই। মই এইদিনাখন কিবা এটা নৱগ্ৰহ মন্দিৰলৈ চাব যাবলগীয়া হৈছিল। 12টা বজাত মই 11:30 পালোঁ। মই ওচৰতে বাৰিষ্টাত বহি তাতে লেপটপটো ওলাই তাতে 2টামান ফাইলত কাম কৰিলোঁ মই, ঠিক আছে। কিন্তু মোৰ এটা বেয়া অভ্যাস আছে যে মই মানুহক ৰিপিটেডলি ফোন কৰি সুধি থাকোঁ মোৰ এই কামটো হ'লনে। একেটা কামকে মই বাৰে বাৰে হয়তো কওঁ। যদি আজি এতিয়াও যদি মোক কিবা এটা কাম থাকে, যদি মানুহজনে হয়তো মোৰ বিষয়াজনে বা লগত থকা ষ্টাফজনে কৰিছে, কিন্তু মই ৰিপিটেডলি সুধোঁ, এইটো এটা মোৰ বেয়া অভ্যাস। হয়তো ৰাতিপুৱা 8টা বজাতে ফোন উঠাই দিওঁ মই কেতিয়াবা প্ৰায়। হয়তো বেয়া গুণ নহয়, হ'বও নোৱাৰে ছাৰ। কিছুমান কামটোৰ প্ৰতি খুব বেছি কিন্তু মানুহজনে ইৰিটেট হৈ যাব পাৰে, তেওঁ যে বাৰে বাৰে সুধি থকাটো হয়। অলপ পাৰফেকশ্যনৰ ফালে মই চাওঁ, বস্তুবিলাক পাৰফেক্ট কৰি লৈ যাবৰ কাৰণে মাইক্ৰ' লেভেলতো মই চাওঁ। এইটো মোৰ বেয়া অভ্যাস নে ভাল অভ্যাস নাজানো মই। কিন্তু কিবা এটা লিখা যদি ডকুমেণ্ট থাকে তো মই কিন্তু একদম ফাৰ্ষ্ট পেজ বা লাষ্ট পেজলৈ পঢ়িব চেষ্টা কৰোঁ। বিষয়টোৰ ওপৰত মই চহী কৰা বা মই ক'ৰবাত পঠাই দিব অনুমোদন জনাবলৈ মই বিষয়টো পঢ়ি চাওঁ। হয়তো কিছুমানে বেয়া পাব পাৰে, বেয়া গুণ ৰিপিটেডলি চোৱাটো বা ৰিপিটেডলি সোধাটো। এইটো আপুনি এইটো ভাল, আপুনি ভাল সেইকাৰণে চাগে নাই, কিছুমান মানুহে হয়তো কয়ো যে একেটা কথাই সুধি থাকে ন, সেইটো হয়তো মানুহে বেয়া পায় অলপমান। ছাৰ আপোনাৰ বিষয়ে যেতিয়া চৰ্চা হয় আপুনি খুব ডেডিকেটেড আৰু খুব এনি টাইম কামত লাগি থকা মানুহ বুলি সকলোৱে কয়। ছাৰ যেতিয়াই যাকে লগ পাওঁ, নাজানো এইটো কোনে কয়, কিন্তু মই কৈছোঁ মোৰ লাইফষ্টাইল যিটো হয় মই তাৰ মাজতে মই নৰ্মেল লাইফতে আছোঁ। মই নৰ্মেল যিটো মোৰ কাম কৰা ষ্টাইলে হওক বা বেলেগ ধৰণৰ ব্যক্তিগত জীৱন হওক, মই এনেকুৱাই লাইফতে থাকোঁ। ইয়াত মই নতুনত্বভাৱে একো বিশেষ সংযোজন কৰা নাই। ধন্যবাদ ছাৰ, বহুত বহুত ধন্যবাদ। আপুনি এইখিনি সময় দিলে। আৰু শেষত আকৌ এবাৰ যদি কৈ থৈ যায় ভাল লাগিব ভূপেন দাৰ বিষয়ে। আৰু ভূপেন দাৰ এই 100 বছৰীয়া জন্ম জয়ন্তী, জন্ম শতবৰ্ষ আমি খুব ধুমধামেৰে উদযাপন কৰিব লাগে। আৰু ভূপেন দাক আমাৰ মাজত আমাৰ হিয়াৰ ভিতৰত আমঠুৰ দৰে জীয়াই ৰাখিব লাগে ছাৰ। সেয়াই কথা। ধন্যবাদ ছাৰ। নিশ্চয় ধন্যবাদ। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। বিভিন্ন বিষয়ত আলোচনা কৰিলোঁ আৰু আপুনিও এনেকৈ আগবাঢ়ি যাওক, সমাজত আস্থাৰ সৃষ্টি কৰক যিটো ভূপেন দাই কৈছিল। ধন্যবাদ। ধন্যবাদ ছাৰ, থেংক ইউ। আৰু আপোনালোকে চাই থাকিব বাৰ্তালাপ। আজি খুব বেছি ভাল লাগিলে। একে নামৰ দুগৰাকী ব্যক্তি, চক্ৰপাণি আৰু পদ্মপাণি ডাঙৰীয়া আমি বহিলোঁ। বাট এইটো নহয় যে আমি খুব ব্যক্তিগত কথা পাতিলোঁ, আমি ৰাইজৰ কথা পাতিলোঁ, ট্ৰেভেল টুৰিজিম এই সম্পৰ্কে কথা পাতিলোঁ, ভূপেন দাৰ সম্পৰ্কে কথা পাতিলোঁ, তেখেতৰ পৰিকল্পনাৰ সম্পৰ্কে কথা পাতিলোঁ। আৰু মই ভাবিছোঁ এই বাৰ্তালাপে মানুহক আৰু এটা বিশেষ কথা পাতিলোঁ, যিটো হৈছে কৰ। আমি কৰ ফাঁকি দিব নালাগে, আৰু কৰ ফাঁকি দিলে বিষয়াসকল আছে, সাৱধান। চাই থাকিব বাৰ্তালাপ। ধন্যবাদ।